প্ৰথম আমি আলোচনা কৰো ডালিম গছ। ডালিম গছক শাস্ত্ৰত পবিত্ৰ বুলি কৈছে আৰু এই ডালিম গছজোপা মাতা লক্ষ্মীৰ প্ৰতীক বা প্ৰিয় বুলি উল্লেখ কৰা আছে। লক্ষ্মীৰ প্ৰতীক, গতিকে উত্তৰ দিশত যদি ডালিম গছৰ স্থান আছে, উত্তৰ দিশত যদি ডালিম গছ ৰোপণ কৰা হয়, তেতিয়াহ'লে ধন আগমন হ'ব আৰু উত্তৰ দিশতে কুবেৰৰ ঘৰ। গতিকে লক্ষ্মী মাৰ কৃপাত কুবেৰৰ আশীৰ্বাদে প্ৰয়োজনীয় হোৱা ধন প্ৰাপ্তি হ'ব আৰু অহৰহ ধনৰ আগমন হ'ব। সেইকাৰণে ডালিম গছ সদায় উত্তৰ দিশত ৰুব লাগে। গৃহ নিৰ্মাণৰ পূৰ্বে ডালিম গছটো হস্তা নক্ষত্ৰত যদি ৰোৱা যায়, তেতিয়াহ'লে নিৰ্মাণৰ কাৰণে প্ৰয়োজন হোৱা ধন লক্ষ্মী মাৰ কৃপাত প্ৰাপ্তি হয় আৰু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়। সেইকাৰণে আগৰ দিনৰ মানুহবিলাকৰ ঘৰত ডালিম গছটো প্ৰায়ে পোৱা যায়।